আজি যেটো ঘটনা ইতিমধ্যে কোকৰাঝাৰ জিলাত হৈ গৈছে, আসলে এই ঘটনাটো অতি নিন্দনীয়, জঘন্য ঘটনা এটা। আৰু আমাৰ কংগ্ৰেছ দলৰ পৰা দাবী উত্থাপন কৰিছো যে যেটো নৰপিছাকে এই ঘটনাত জড়িত, ইতিমধ্যে তেওঁক আইনৰ আওতাত আনিছে। এই যেটো ছোৱালীৰ এই পৃথিৱীত নাই বুলি একোৱে নাই, না তাৰ মাতৃ আছে না তেওঁৰ দেউতা আছে। তো মই আহ্বান জনাইছো প্ৰত্যেকজন ব্যক্তি যে আমি তেওঁৰ হৈ সকলো একত্ৰিতভাৱে তেওঁ যাতে ন্যায় পায় সেইখিনি ব্যৱস্থা আমি প্ৰশাসনৰ জৰিয়তে কৰিব লাগিব। আৰু আমি আহ্বান জনাইছো যে প্ৰশাসনে অতি সোনকালে এটো পলম নোহোৱাকৈ যাতে সেই দোষীৰ শাস্তিৰ ব্যৱস্থা কৰে, আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি কোনো ব্যক্তি কৰিবলৈ সাহস নকৰে, তাৰ বাবে আমি প্ৰশাসনক দাবী উত্থাপন কৰিছো যে আজি আমাৰ এই বিশাল কোকৰাঝাৰ এটা এৰিয়া, য'ত আমি বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আমি ইয়াত শান্তিপূৰ্ণভাৱে আছো, গতিকে ইয়াত যাতে কোনো ধৰণৰ অশান্তি পৰিৱেশ সৃষ্টি নহয়, তাৰ বাবে মই সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাইছো। আৰু পুনৰবাৰ কৈছো যে এইটো খুবেই নিন্দনীয় ঘটনা, ইয়াতকে বেয়া ঘটনা আৰু হ'ব নোৱাৰে। গতিকে অতি সোনকালে এই কালপিতক আমি শাস্তি বিহিবলৈ আমি দাবী উত্থাপন কৰিছো, যেহেতু বিজেপি চৰকাৰে সকলো সময়তে কৈ থাকে যে বেটি পঢ়াও বেটি বাঁচাও। গতিকে এই ক্ষেত্ৰত চৰকাৰক আমি কঠোৰভাৱে অনুৰোধ কৰিছো যে এইটো পলম নোহোৱাকে এই ঘটনাৰ শাস্তি অতি সোনকালে বিহিব লাগে। সেইকাৰণে আজি আপোনালোকক মাতা হৈছে। যোৱা 10 তাৰিখত কোকৰাঝাৰ পাথৰঘাটত যেটো ঘটনা হৈছে, এই ঘটনাটোক লৈ আমি কিছু কথা ক'ব বিচাৰিছো। যে যেটো ঘটনাটো হৈছে এই ঘটনাটো আমি গৰিহণা দিছো আৰু নিন্দা কৰিছো তেনেকুৱা ধৰণৰ ঘটনাটোক। আৰু বিশেষভাৱে যিহেতুকে কালপিতক ধৰিছে তাক আইনীভাৱে যেটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি আশা কৰিছো নিশ্চিতভাৱে প্ৰশাসনে ইয়াৰ ব্যৱস্থাটো ল'ব, আৰু তেখেতৰ যি শাস্তি হ'ব সেইটো শাস্তিটো নিশ্চয় তেওঁ বিহিত কৰিব। আৰু তাৰপিছত আৰু ক'ব বিচাৰিছো এই ঘটনাটোক লৈ কিনে আমাৰ এই কোকৰাঝাৰ জিলাত যাতে কিনে কোনো ধৰণৰ গোষ্ঠী সংসৰ্গজনৰ কোনো ৰূপ নলয়, তাক আমি বিশেষভাৱে আমি প্ৰশাসনক আমি দাবী কৰিছো তেখেতসকলে যাতে ইয়াক অলপ নজৰ ৰাখে, যাতে আমাৰ মাজত তেনেকুৱা ধৰণৰ কোনো বিক্ষিপ্ত ঘটনা নঘটে। কাৰণ আমি বিগত বহুত বছৰ এই সংঘৰ্ষক লৈ আমি ভুগিছো, আৰু এই সংঘৰ্ষ কি হয় এই কথাটো আমি নিশ্চিতভাৱে জানো। গতিকে আমি কোকৰাঝাৰ জিলা ফালৰ পৰা আমি প্ৰশাসনক আমি ক'ব বিচাৰিছো তেখেতসকলে এই ঘটনাটোক লৈ কিনে আৰু গুৰুত্ব সহকাৰে লওক, আৰু যাতে ইয়াত কোনো ধৰণৰ তেনেকুৱা ঘটনাটো নহয়, আৰু আমাৰ মাজত যেটো শান্তি সম্প্ৰীতি আৰু সমন্বয় আছে এইটো যাতে ইয়াতে অটুট থাকে। আৰু মই ইয়াৰ লগতে মই সকলো ৰাজ্যক মই অনুৰোধ জনাও যাতে আমাৰ মাজত এই শান্তি সম্প্ৰীতি আৰু আমাৰ যেটো সুসম্পৰ্ক এই সম্পৰ্কটো যাতে আমি বজাই ৰাখো, আৰু সকলোৱে সংযম হৈ থাকক। আৰু যিসকলে ইয়াতে কালপিত আছে, যিজন আছে তেখেতকতো আমি জানো তেখেতক ধৰিছে, আৰু ইয়াৰ ব্যৱস্থা প্ৰশাসনে নিশ্চিতভাৱে গ্ৰহণ কৰিব।